নমস্কাৰ শুভ বিয়লি আপুনি চাবলৈ আৰম্ভ কৰিছে ইভিনিং হেডলাইন্স ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰাচমুখী বহুকেইটা চৰ্চিত খবৰৰ মাজত এটা ৰাজধানী দিল্লীৰ পৰা অহা খবৰ সেইটো হৈছে ধাৰাবাহিকভাৱে আপোনাক জনাই থকাৰ খবৰটো মহানগৰীত সৃষ্টি হৈছে শ্বাসৰুদ্ধকৰ পৰিস্থিতি কাৰণ প্ৰদূষিত হৈছে এতিয়া বায়ুমণ্ডল বায়ু প্ৰদূষিত হৈছে মাৰাত্মক প্ৰদূষণে বৃহত্তৰ দিল্লী মহানগৰীত সৃষ্টি কৰিছে এতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বিষাক্ত বায়ুৱে এক প্ৰকাৰ উশাহ নিশাহ অধিকাৰৰ পৰাও এতিয়া দিল্লীবাসী বঞ্চিত হোৱাৰ উপক্ৰম হৈছে যেন হৈছে এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিৰে পৰাই অনিৰ্দিষ্ট কাললৈ দিল্লীৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিছে কিন্তু এই প্ৰসংগটোক লৈ এতিয়া দিল্লীত আৰম্ভ হৈছে কুটিল ৰাজনীতি অভাৱনীয় প্ৰদূষণ ৰোধৰ বাবে বিজেপি আপকে ধৰি আন দল সংগঠন একত্ৰিত হোৱাৰ পৰিৱৰ্তে ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী দিল্লীৰ শেহতীয়া প্ৰদূষণৰ বাবে হিটলাৰৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হিটলাৰ আৰু কেজৰিৱালৰ ফটো সম্বলিত বেনাৰ ওলোমোৱাক লৈ গৰম হৈ পৰিছে দিল্লীৰ ৰাজনীতি আৰু উল্লেখ কৰি থব লাগিব যে বিষাক্ত গেছ চেম্বাৰত হাজাৰ হাজাৰ লোকক মৃত্যুদণ্ড দিছিল জাৰ্মানীৰ অত্যাচাৰী শাসক হিটলাৰে দিল্লীয়ে এতিয়া বিষাক্ত গেছৰ চেম্বাৰ হৈ পৰিছে বুলি উল্লেখ কৰি বিজেপিয়ে কৈছে যে হিটলাৰৰ পিছতে কেজৰিৱালে সৃষ্টি কৰিছে বিষাক্ত গেছৰ চেম্বাৰ এক কথাত ৰাজধানী চহৰখনত প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ লোৱাৰ বিপৰীতে এতিয়া এনেদৰে চলিছে নিজ স্বাৰ্থ সিদ্ধিৰ ৰাজনীতি আৰু সেয়া দেশবাসীয়ে দেখিছে দিল্লীবাসীয়ে দেখিছে তাৰ ওপৰতো বিচাৰ্য বিষয় হ'ব বুলি বহুতেই আশা প্ৰকাশ কৰিছে ৰাজনীতিত এতিয়া বায়ু সোমাইছে বায়ুমণ্ডল প্ৰদূষিত হোৱাক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই এতিয়া শাসক বিৰোধীয়ে কাৰণ দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত হৈছে আমি ধাৰাবাহিকভাৱে সেই খবৰ জনাই আহিবলৈ চেষ্টা কৰিছোঁ ৱৰ্ক ফ্ৰম হোম দিয়া হৈছে চৰকাৰী কাৰ্যালয়সমূহতো তেওঁলোকেও কৈছে যে এতিয়া আপোনালোকে ঘৰৰ পৰা কাম কৰিব লাগিব বাহিৰলৈ ওলাই আহিব নালাগে যাতে এখন দুখন গাড়ীও যদি কমি যায় বা চৰকাৰী সেইসমূহ বাহন যদি কমি যায় তেতিয়াহ'লে প্ৰদূষণৰ মাত্ৰা ক'ৰবাত হয়তো সহায়ক হ'ব পাৰে নেকি কম কৰাত নতুবা ছাত্ৰ ছাত্ৰীসকলক অতি সোনকালেই যিহেতু প্ৰদূষণৰ মাত্ৰাই আগুৰি ধৰে গতিকে তেওঁলোককো সেই ক্ষেত্ৰত ব্যৱস্থা কৰা হৈছে যে আপোনালোকৰ বিদ্যালয়সমূহ বন্ধ ৰখা হ'ব এতিয়া শাসক বিৰোধীৰ পৰা বা দুয়োটা উমৈহতীয়া ৰাজনীতিৰ প্ৰেক্ষাপটত দুয়োৱে একেলগে মিলি ইয়াক পুনৰুদ্ধাৰ কৰাৰ বাবে বা এই ঘটনাৰ পৰা নিজকে বচাবৰ বাবে চেষ্টা কৰিব বুলি সকলোৱে ভাবিছিল কিন্তু এতিয়া যেন ৰাজনীতিৰ মেৰপাকত সোমাইছে এই সমগ্ৰ বায়ুমণ্ডল প্ৰদূষিত হোৱা বা বায়ু প্ৰদূষিত হোৱা দিশটো হিটলাৰৰে তুলনা কৰা হৈছে কিয় তুলনা কৰা হৈছে আপোনালোকে সকলোৱে জ্ঞাত ইতিমধ্যে আমি অনুকিয়াই দিছোঁ সেই বিষয়টো যিহেতু গেছ চেম্বাৰত হিটলাৰে তেনেকৈ মানুহক মাৰিছিলে এতিয়া দিল্লীয়ে সেই গেছ চেম্বাৰ নেকি য'ত সোমাই হয়তো মৃত্যু হ'ব পাৰে অজস্ৰজনৰ এনেধৰণৰ এক ৰাজনীতি দেখিবলৈ পোৱা গৈছে দিল্লীত ৰাজধানী দিল্লীত আৰু তাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে দেশৰ ৰাজনীতিত আমি প্ৰথমতে ভাষ্য শুনাব বিচাৰিম আপোনালোকক পোষ্টাৰসমূহ দেখুৱাব বিচাৰিছোঁ লগতে দিল্লীৰ পৰা আমাৰ সাংবাদিক গৰাকী দেখুৱাব সামগ্ৰিক পৰিৱেশ প্ৰথমতে আমি সেই দিল্লীৰ পৰিৱেশ জানি ল'ব বিচাৰিম আৰু শেহতীয়াখিনি আমাৰ সাংবাদিক গৰাকীৰ পৰা জানি ল'ব বিচাৰিম তাৰ পাছতে আমি বিষয়টো সংক্ৰান্তত কথা পাতিম জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা আমাৰ সৈতে সংযুক্ত হ'ব আৰু বিষয়টো সংক্ৰান্তত কেইবাটাও ভাষ্য আছে আমি সেইকেইটা শুনাবলৈ চেষ্টা কৰিম কিমান দূৰ সমীচীন এনেধৰণৰ এক দুৰ্যোগৰ সময়ত ৰাজনীতি তাকো কুটিল আগবঢ়াইছোঁ প্ৰথমতে সেই দিল্লীৰ পৰিৱেশ শেহতীয়া আমাৰ সাংবাদিকৰ দ্বাৰা देश की राजधानी दिल्ली जिस तरीके से बढ़ते प्रदूषण के चलते गैस चैम्बर में तब्दील हो रही है इसको लेकर सियासत भी देखने के लिए मिल रही है और अब पोस्टर वॉर भी शुरू हो गया है ठीक मेरे पीछे आप एक पोस्टर देख सकते हैं जिसमें केजरीवाल इज सेकंड हिटलर यानी कि दिल्ली के मुख्यमंत्री अरविंद केजरीवाल की तुलना हिटलर से की गई है और ये पोस्टर जो है दिल्ली बीजेपी के प्रवक्ता तेजिंदर पाल सिंह बग्गा की तरफ से लगाया गया है हमारे साथ बात करने के लिए मौजूद है बग्गा जी आपने एक पोस्टर लगाया है और दिल्ली के मुख्यमंत्री अरविंद केजरीवाल की तुलना हिटलर से की है देखिए दिल्ली एक गैस चैम्बर में कन्वर्ट हो चुकी है ये भारतीय जनता पार्टी का बयान नहीं है ये सुप्रीम कोर्ट का बयान है और दुनिया के अंदर एक उदाहरण मिलता है जब किसी व्यक्ति ने किसी शासक ने अपने राज्य में जगह जगह गैस चैम्बर बना के अपने लोगों को मारने का उदाहरण दिया था वो हिटलर का मिलता है उसके बाद अगर कोई उदाहरण मिलता है तो अरविंद केजरीवाल का मिलता है इसलिए कोई भी व्यक्ति अगर किसी के पद चिन्हों पर चलता है उसको अपना आइडियल मानता है तो निश्चित रूप से उसकी तुलना उससे होनी चाहिए ये वही अरविंद केजरीवाल है जब पिछले साल पंजाब के अंदर इनकी सरकार नहीं थी वे पंजाब सरकार को सलाह देते थे कि हमारे पास डीकम्पोजर है इसको अगर वहाँ छिड़का दे तो वहाँ पराली की जो समस्या है वो हल हो सकती है प्रदूषण की समस्या हल हो सकती है लेकिन जब आज 7 महीने से वो सरकार में है वो सोल्यूशन देने में नाकाम साबित हुए लेकिन उन्होंने तो कहा कि हम जिम्मेदारी लेते हैं और हमारी सरकार को अभी 8 महीने ही हुए हैं और थोड़ा समय दिया जाए तो वो उसको बंद करने के लिए लगातार काम कर रहे हैं भगवत मान भी वहाँ पर मौजूद थे आप उनकी पिछले साल की प्रेस कॉन्फ्रेंस देख लीजिए उन्होंने डीकम्पोजर पिछले साल 2 साल पहले उसको लॉन्च किया और पंजाब सरकार जब उनकी नहीं थी कांग्रेस की सरकार थी उनको कहा कि हमारे पास बना हुआ है बांटने में कितने दिन लगेंगे आप बांटिए
और पराली की समस्या खत्म हो जाएगी और वो खाद में कन्वर्ट हो जाएगी जितनी भी पराली है। आज जब उनके पास जो वस्तु बनी हुई है, जिस चीज़ के लिए वो सलाह दे सकते थे जब उनकी सरकार पार्टी की नहीं थी, तो आज क्या दिक्कत है? 7 महीने में क्या वो डिस्ट्रीब्यूट नहीं कर सकते थे? तो क्या उनको डिस्ट्रीब्यूट करने के लिए भी कोई वस्तु जो बनी हो ऑलरेडी उसको 7 साल चाहिए? तो बग्गा जी, क्या सिर्फ जो पराली पंजाब में जल रही है उसके चलते ही दिल्ली में प्रदूषण बढ़ रहा है, या दिल्ली में भी कुछ ऐसे कारण है जिस पर सरकार ने अभी काम नहीं किया? देखिए, जो ITI की रिपोर्ट है उसमें कई सारे उदाहरण दिए गए, लेकिन अरविंद केजरीवाल ने दिल्ली के अंदर कोई भी सोल्यूशन नहीं निकाला। लेकिन जब दिल्ली के अंदर प्रदूषण बढ़ता है वो गाड़ी को ऑड इवन कर देते हैं, जबकि पहले टॉप रीजंस में गाड़ी नहीं है। वो दिवाली के ऊपर बैन लगा देते हैं, वो टॉप 10 उसमें रीजंस में नहीं है। तो अरविंद केजरीवाल जब नाकाम साबित होते हैं, वो जनता को दिखाना चाहते हैं देखो मैं कुछ कर रहा हूँ, अपनी लाल बत्ती पे गाड़ी बंद कर दीजिए। भैया गाड़ी तो पहले टॉप 5 रीजंस में है ही नहीं पोल्यूशन के लिए। तो आप जब नाकाम साबित हो जाते हो, अब जनता के ऊपर दोष डालने के लिए कि देखो आपने गाड़ी ऑफ नहीं की इसलिए पोल्यूशन हो रहा है, इस प्रकार से कदम उठाते हैं। बस एक आखिरी सवाल है कि बार बार जब प्रदूषण बढ़ता है अक्टूबर नवंबर के बाद इसी तरीके की स्थिति देखने के लिए मिलती है। ऑड इवन पर विचार करने की बात आती है, स्कूल बंद कर दिए जाते हैं, लेकिन जो परमानेंट सोल्यूशन होना चाहिए वो कहीं नहीं देखने के लिए मिलता है और बार बार दोष दिया जाता है कि सिर्फ पराली जल रही है, इसके कारण ये धुआं हो रहा है। देखिए, उसके लिए मैं किसानों को दोषी नहीं मानता हूँ। ये सरकारों का काम है कि किसानों को विकल्प दे। आप पिछले साल की अगर आप तुलना करेंगे तो हरियाणा के अंदर, क्योंकि खेती वहाँ भी ऐसे 70% लोग खेती करते हैं और यहाँ भी करते हैं, तो वहाँ पे भी हर साल 7-8 हज़ार 10 हज़ार घटनाएं होती थी। उन्होंने अपना किसानों को मशीनें दी, किसानों को सोल्यूशन दिया। आज हरियाणा के अंदर जहाँ पिछले साल 10,000 घटनाएं थी, इस बार सिर्फ 2100 घटनाएं पराली जलाने की हुई है, मतलब 80% की गिरावट। और यहीं जहाँ पंजाब के अंदर पिछली बार 12-13 हज़ार घटनाएं हुई थी, वो बढ़ के 21,000-22,000 हो चुकी है और अभी बढ़ रहा है। तो आप सोचिए, अगर हरियाणा बिल्कुल साथ का राज्य अगर 80% पराली की समस्याएं घटा सकता है तो क्यों नहीं करना केजरीवाल जी कर सकते? ये इच्छा शक्ति की बात है। तो आपने देखा, ये थे हमारे साथ बात करने के लिए तेजिंदर पाल सिंह बग्गा, जो कह रहे हैं कि जिस तरीके से देश की राजधानी दिल्ली गैस चैम्बर में तब्दील हो रही है उसका मुख्य कारण पंजाब में जलाई जा रही पराली है और वहां पर भी आम आदमी पार्टी की सरकार है। तो आखिरकार आम आदमी पार्टी उस पराली को जलने से रोकने के लिए कोई कड़े कदम क्यों नहीं उठाती? कैमरा पर्सन योगेंद्र के साथ रचना, न्यूज़ 18 दिल्ली। আৰু সেয়া আছিল আমাৰ সাংবাদিক দিল্লীৰ পৰা ৰচনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসীম কুমাৰ বৰাৰ ওচৰলৈ যাম, জ্যেষ্ঠ সাংবাদিকগৰাকীৰ ওচৰলৈ যাম, বিষয়টো সংক্ৰান্তত আৰু অধিক কথা পাতিব বিচাৰিম আমি বিষয়টোক লৈ। যিহেতু এটা গৰম ৰাজনীতি হৈছে, যিখিনি সময়ত হয়তো সাধাৰণ লোকসকলে বা কোনেও হয়তো নিবিচাৰিব এনে এটা দুৰ্যোগৰ সময়ত সকলোৱে ৰাজনীতি কৰক, কিন্তু এই দুৰ্যোগটো অসীম কুমাৰ বৰা এয়াই প্ৰথম নহয়। প্ৰতি বছৰে এই দুৰ্যোগৰ আৰম্ভণি হয়, উকমুকনি হয় আৰু এনেধৰণৰে কিছু পৰিমাণে ৰাজনীতিত খলকনি তোলা দেখিবলৈ পোৱা যায় আৰু বিষয়টো সামকাতি থাকে আৰু কেইটামান মাহৰ কাৰণে। এই বিষয়টো কিন্তু প্ৰতিবাৰে আহি থকাৰ নিচিনা অসীম কুমাৰ বৰা, আপোনাৰ পৰা ফহিয়াই জানিম। দেখা গৈছে যে দিল্লীত যেতিয়াই কিছুমান সংকটৰ সৃষ্টি হয় বা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়, সেই সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে শেহতীয়াকৈ দেখা গৈছে যে গোটেই বিষয়টো ৰাজনীতিৰ মাজলৈ সোমাই আহিছে। ইয়াৰ কাৰণ হ'ল যে দিল্লীত আছে আপৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখন আছে বিজেপি। গতিকে দিল্লীত যিকোনো সমস্যাৰ উদ্ভৱ হ'লে আজিকালি আহি পৰে সমস্যাটো সমাধান কৰাৰ পৰিৱৰ্তে আহি পৰে ৰাজনীতি। শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালে দিল্লীত হোৱা অত্যাধিক প্ৰদূষণৰ বাবে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক বিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান বন্ধ কৰি দিছে। আনকি বহু কাৰ্যালয়ত ৱৰ্ক ফ্ৰম হোম আৰম্ভ কৰিছে, যাতে প্ৰদূষিত পৰিৱেশৰ পৰা তেওঁলোক ৰক্ষা পৰিব পাৰে। এই সিদ্ধান্তটো লোৱাৰ আঁৰত বহুত যুক্তি আছে, কাৰণ দিল্লীৰ বায়ু প্ৰদূষণৰ যিটো সূচাংক সেই বহুত তললৈ নামি আহিছে আৰু সেয়া সৰু সৰু ল'ৰা ছোৱালীৰ লগতে বয়সস্থ লোকৰ প্ৰতি মাৰাত্মক হৈ গৈছে দিল্লীৰ বায়ু। আৰু এইটো সাধাৰণতে সকলোৱে জানে যে দেৱালীৰ পিছত স্বাভাৱিকতেই দিল্লীৰ বায়ু খুব প্ৰদূষিত হয় আৰু সেইটো প্ৰত্যেক বছৰে হৈ আহিছে আৰু চৰকাৰে বিভিন্ন পদক্ষেপ লৈ আহিছে, যদিও সেই প্ৰদূষণ কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা নাই। অসীম কুমাৰ বৰা, এইখিনিতে আপুনি দেৱালীৰ কথাটো উল্লেখ কৰোঁতে এটা প্ৰশ্ন উনুকিয়াব বিচাৰিম। ইতিমধ্যে ৰচনাও সেই প্ৰশ্নটো ঠেলি দিছিলে সেইগৰাকী বিষয়ালৈ যে দেৱালী এটা টপ ৰিজনৰ ভিতৰত নহয় বা অড ইভেন গাড়ী বন্ধ কৰা টপ ৰিজনৰ ভিতৰত নহয়। এনেকুৱা কি টপ ৰিজন কেইটাৰ ভিতৰত কি হ'ব পাৰে অসীম কুমাৰ বৰা, যিকেইটা বিষয়ক লৈ চৰকাৰখনে চিন্তা কৰিব লাগে, এই ধৰণৰ বিষয়বিলাকক লৈ নহয়? এতিয়া গোটেই বিষয়টো হ'ব লাগে কেজৰিৱালেই হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, তেওঁলোকে আচলতে বৈঠক এখন অনুষ্ঠিত কৰিব লাগে। যিহেতু এইটো অকল কেজৰিৱালৰ সমস্যা নহয়,
এইটো একেটা সমস্যা দিল্লী কেন্দ্ৰীয় চৰকাৰখনৰ কাৰণে বা দিল্লীত সকলোৱে যিহেতু আছে সকলো নাগৰিকৰ বাবে গতিকে এটা উমৈহতীয়া প্ৰচেষ্টা ল'ব লাগে আজি একেখন টেবুলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা তেওঁলোকৰ শীৰ্ষ মন্ত্ৰীসকল আৰু অৰবিন্দ কেজৰিৱাল বা তেওঁৰ মন্ত্ৰীসকল বহিব লাগে বহি এটা কেনেকে প্ৰদূষণটো নিয়ন্ত্ৰণ কৰিব পাৰি এটা উমৈহতীয়া কৰ্মসূচী যুগুত কৰিব লাগে কিন্তু তাৰ বিপৰীতে কি কৰিছে আজি বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হিটলাৰৰ লগত তুলনা কৰিছে হিটলাৰে যেনেকে গেছ চেম্বাৰ তৈয়াৰ কৰি হাজাৰ হাজাৰ মানুহ নিধন কৰিছিল তেনেদৰে এনেকুৱা এটা কৰা হৈছে যে দ্বিতীয়জন এতিয়া হিটলাৰ হৈছে কেজৰিৱাল তেওঁ দিল্লীক এতিয়া গেছ চেম্বাৰত পৰিণত কৰিছে আৰু মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিছে গতিকে এনেকুৱা এটা ৰাজনীতিত আৰম্ভ হৈছে সিজনৰ বিৰুদ্ধে প্ৰেছ মিট সংবাদমেল অনুষ্ঠিত কৰি ব্লেম দিছে এই ব্লেম গেমত কৰি এই মুহূৰ্তত প্ৰয়োজন হৈছিল যে দিল্লীৰ প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু কেজৰিৱাল চৰকাৰে কি পদক্ষেপ ল'ব পাৰে আৰু কেজৰিৱাল চৰকাৰ কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে সহায় কৰিব লাগে ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য বা বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য কেনেদৰে সুৰক্ষিত কৰিব পাৰে বা ভৱিষ্যতে দিল্লীখন কেনেদৰে প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰি সেই ধৰণৰ এটা উমৈহতীয়া কাৰ্যসূচী লোৱাৰ পৰিৱৰ্তে এতিয়া হিটলাৰৰ লগত কেজৰিৱালক তুলনা কৰা হৈছে অৰ্থাৎ যদিও স্পষ্ট হৈছে গতিকে এইখাৰ কথা পুনচাতে হয়তো কৈ দিব পাৰি যেতিয়ালৈকে তেওঁলোকৰ শাসকীয় দল নাথাকে সেইখন ঠাইত তেতিয়ালৈকে হয়তো তেওঁলোকে গুৰুত্ব নিদিয়ে সেই কথাষাৰে প্ৰতীয়মান হৈছে সেইটোৱে প্ৰমাণ কৰিব খুজিছে যে যিহেতু কেজৰিৱালৰ হাতৰ পৰা দিল্লীখন আনিবলৈ বিজেপিয়ে দুবাৰ প্ৰচেষ্টা চলালে কিন্তু দুইবাৰ ব্যৰ্থ হ'ল গতিকে যিকোনো প্ৰকাৰে কেজৰিৱালক ডিফেম কৰা বা তেওঁক নৎসাত কৰা এটা ৰাজনীতি বিজেপিয়ে কৰি আহিছে আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয় সন্দেহ নাই যে অৰবিন্দ কেজৰিৱালে যি 10 বছৰত নিঃসন্দেহে দিল্লীখন প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত কিছু পদক্ষেপ ল'ব লাগিছিল কিন্তু সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে কাৰণ তেওঁৰ পুৰণা ভাষণো বিজেপি আজি প্ৰচাৰ কৰিছে কেনেদৰে অৰবিন্দ কেজৰিৱাল আগতে কথাখিনি কৈছিল কিন্তু ন' ডাউট মুখ্যমন্ত্ৰী হিচাপে নিশ্চয় তেওঁ কিছু ব্যৰ্থ হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেওঁৰ দায়িত্ব আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে কেন্দ্ৰীয় চৰকাৰ ইয়াৰ পৰা দায়মুক্ত হ'ব কাৰণ তাত প্ৰধানমন্ত্ৰী কাৰ্যালয় আছে তাত সকলো চেন্ট্ৰেল মিনিষ্ট্ৰীৰ কাৰ্যালয় আছে গতিকে সেই এটা উমৈহতীয়া প্ৰচেষ্টাৰ বেছি প্ৰয়োজন আছিল ৰাজনীতি কৰাতকৈ আৰু এই ৰাজনীতিৰ মেৰপেচত পৰি সাধাৰণ লোকসকলে এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে অসীম কুমাৰ বৰা এতিয়া তেওঁলোকে এটা সুৰক্ষিত স্থানত থাকিব আজি কেজৰিৱালে হওক বা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে সুৰক্ষিত স্থানত থাকিব তেওঁলোকে উপযুক্ত স্বাস্থ্য সেৱা পাব কিন্তু যিখিনি সাধাৰণ মানুহে দিনে নিশাই দিল্লী প্ৰদূষণত কাম কৰিছে ঘূৰি ফুৰিব লগা হৈছে কৰ্মক্ষেত্ৰলৈ যাব লগা হৈছে সেই মানুহখিনি কি হ'ব এই লাখ লাখ কোটি কোটি মানুহৰ ভৱিষ্যতৰ কথা নাভাবি কালি স্কুল বন্ধ ঘোষণা কৰাৰ লগে লগে আৰম্ভ হৈছে ৰাজনীতি গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি আচলতে দেশখনৰ ক্ষতি কৰিছে হয়তো তেওঁলোকৰ ক'ৰবাত লাভ হ'ব আজি কেজৰিৱালৰ ক'ৰবাত লাভ হ'ব বিজেপিৰ ক'ৰবাত লাভ হ'ব কিন্তু ক্ষতি হ'ব লাখ লাখ সাধাৰণ লোকৰ লাখ লাখ দিল্লীবাসীৰ এই কথাবিলাক নুবুজালৈকে আচলতে এই প্ৰদূষণ অকল দিল্লী বুলিয়ে নহয় আন ৰাজ্যটোত নিয়ন্ত্ৰণ নহ'ব অসীম কুমাৰ বৰা যেনেধৰণে এতিয়া এইবাৰে প্ৰথম নহয় প্ৰতি বছৰে প্ৰায় 2-3 মাহৰ বাবে স্কুল বন্ধ কৰি ৰখা হয় এই ক্ষেত্ৰত প্ৰতিবাৰখনে শৈক্ষিক সমাজখনত যথেষ্ট বেছি পৰিমাণে প্ৰভাৱ পৰিছে যিসকলে দিল্লীত পঢ়া শুনা কৰি আছে তেওঁলোকক প্ৰতি বছৰে এনেধৰণে গেপ দিব লগা হৈছে তেওঁলোকৰ শৈক্ষিক সমাজখনকো তেওঁলোকে নিশ্চয়কৈ ইয়াতে ৰাজনীতিৰ মেৰপেচত পেলাই তেওঁলোকৰ ভৱিষ্যতত অন্ধকাৰৰ ফালে ঠেলি দিছে এই ঘটনাটোকো উনুকিয়াই দিব নোৱাৰি পেলাই দিব নোৱাৰি নিঃসন্দেহে কাৰণ দিল্লীত অকল দিল্লীবাসী নহয় ৰাজ্যৰ দেশৰ বিভিন্ন ঠাইৰ পৰা বা বিদেশৰো বহুত ছাত্ৰ ছাত্ৰী তাত অধ্যয়ন কৰিবলৈ আহে আৰু যোৱা দুটা বছৰ কোভিডকালীন পৰিৱেশত কিমান বিদ্যালয় শিক্ষানুষ্ঠান বন্ধ হৈ শৈক্ষিক পৰিৱেশ কেনেকে বিনষ্ট হৈছিল কেনেদৰে ক্ষতিগ্ৰস্ত হৈছিল ছাত্ৰ ছাত্ৰীসকলে আমি সকলোৱে জানো কিন্তু এতিয়া আকৌ যদি প্ৰদূষণৰ বাবে তেনেকে স্কুল বন্ধ কৰিব লগা হয় আৰু প্ৰতি বছৰে এনেকুৱা নহয় যে এই বছৰে প্ৰথম হৈছে আৰু আগন্তুক বছৰত হয়তো নহ'ব পাৰে কিবা এটা আশা আছে তেনেকুৱাও ঘটনা নহয় প্ৰতি বছৰে আমি ইয়াৰ পুনৰাবৃত্তি ঘটি থকা দেখিবলৈ পাওঁ অসীম কুমাৰ বৰা ধন্যবাদ জনাইছোঁ এইখিনি কথা শেহতীয়াকৈ আপুনি জনালে সংঘাত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সহায় বিচাৰিছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে আৰু তাৰ পাছতে সংঘাতৰ আজমলৰ এই প্ৰস্তাৱক পুনৰ একেমুখে নাকচ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাতে উদ্ভৱ হৈছে সংঘাত AIUDFৰে মিত্ৰতাৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিতে অটল আছে বুলি মন্তব্য কৰি ভূপেন বৰাই কৈছে যে এই ক্ষেত্ৰত তেওঁ কোনো কাৰণতে আপোচ নকৰে প্ৰয়োজনত সভাপতিৰ চকী এৰি দিম বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু উল্লেখ কৰি থব লাগিব যে বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে AIUDFৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছে ভূপেন বৰাই আজমলৰ সংঘাত বৃদ্ধি পায় ভূপেন বৰাৰ আৰু সেইবাবে যি কাৰণে ভূপেন বৰাক ব্যৰ্থ নেতা হিচাপে আখ্যা দিব খোজে আজমল কোম্পানীয়ে মিত্ৰতাৰ ক্ষেত্ৰত পুনৰ বাধা দিয়াৰ বাবে ভূপেন বৰাক সঘনে আক্ৰমণ কৰে আজমলৰ লগতে AIUDFৰ বিধায়কসকলে আজমলৰ মিত্ৰতাৰ অফাৰ ভূপেন বৰাই নাকচ কৰিছে যদিও নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ হাইকমাণ্ডে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়াহে লক্ষণীয় হ'ব
কিয়নো ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনে বিৰোধিতা কৰাৰ পিছতো হাইকমাণ্ডে AIUDFৰ মিত্ৰতা কৰাত অনুমোদন জনাইছিল আৰু হাইকমাণ্ড মাজত যদি নুসুমাই তেতিয়াহ'লে তাৰ পূৰ্বে ভূপেন বৰা হেঙাৰ হৈ পৰিছে আজমলৰ এই প্ৰস্তাৱৰ বাবে বাৰম্বাৰ আজমলে নিৰ্লজ আবেদন দি আছে আমি বিচাৰিছো ভূপেন বৰাই একেচাতে কৈ আছে আমি নাই বিচৰা আৰু আমি নাই বিচৰা কিন্তু কংগ্ৰেছ হাইকমাণ্ড মাজত সেইটো আছে যদি কংগ্ৰেছ হাইকমাণ্ডে সেইখিনি কথা কৈ দিয়ে যে মিত্ৰতা কৰিব লাগিব তেতিয়াহ'লে হয়তো আজমলৰ সেই প্ৰস্তাৱ গ্ৰাহ্য হৈ যাবও পাৰে কিন্তু যদি কংগ্ৰেছ হাইকমাণ্ডে এইবাৰ ভূপেন বৰাৰ কথা শুনে তেন্তে এই সংঘাতে এক নতুন ৰূপ ল'ব পাৰে আমি গ্ৰাফিক্যালি দেখুৱাবলৈ চেষ্টা কৰিছো আজমল ভূপেনৰ সংঘাত হোৱাৰ কাৰণসমূহ কেতিয়াৰ পৰা সংঘাতৰ সৃষ্টি হৈছে ভূপেন বৰাই পূৰ্বৰে পৰা সেইখিনি কথা কৈ আহিছিল যে আমি কেতিয়াও মিত্ৰতা নকৰো আৰু আজমলেও কৈ আহিছিল ভূপেন বৰা থকালৈকে আমি মিত্ৰতা কৰিব নিবিচাৰো ভূপেন বৰা ব্যৰ্থ ভূপেন বৰাক জানিছিল যে ভূপেন বৰাই কোনো কাৰণতে এই ধৰণে মিত্ৰতা নকৰে গতিকে ভূপেন বৰাক তেওঁলোকে টাৰ্গেট কৰি লৈছিল তাৰ পাছত এই পৰিঘটনাসমূহে সংঘাতৰ বেছিকৈ বৃদ্ধি কৰিছে এতিয়া ওপৰত আছে হাইকমাণ্ডৰ সিদ্ধান্তই সকলোতে শেষৰ সিদ্ধান্ত হ'ব কাৰণ পূৰ্বতেও সেই হাইকমাণ্ডৰ সিদ্ধান্তৰ বাবে সালসলনি ঘটিছিল সেই সিদ্ধান্তৰ আমি কথাখিনি পাতি থাকিবলৈ চেষ্টা কৰিম কিন্তু ভূপেন বৰাই এই মুহূৰ্তত শেহতীয়াকৈ কি ভাষ্য আগবঢ়াইছে মিত্ৰতা সন্দৰ্ভত সেই ভাষ্যটো আমি শুনাই ল'ব বিচাৰিম তাৰ পাছতেই AIUDFৰ এগৰাকী বিধায়ক মজিবুৰ ৰহমান তেখেতৰ ভাষ্য বিপুলে সংগ্ৰহ কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আমি তেখেতৰ ভাষ্য শুনাম কিন্তু প্ৰথমতে আমি ভূপেন বৰাৰ ভাষ্য শুনাইছো যেটো ধুবুৰীৰ পৰা তেখেতে আগবঢ়াইছে আমি আগন্তুক দিনত কংগ্ৰেছ দলে আমাৰ কাৰোবাৰ লগত এলায়েন্স হ'ব পাৰে আমাৰ বহুত মিত্ৰ দল আছে কিন্তু AIUDFৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আগন্তুক দিনত কোনো মিত্ৰতা নকৰে এই কথা মই আজি সৰ্বশেষবাৰৰ বাবে অসমৰ সংবাদ মাধ্যমক জনাইছো নিশ্চয় আৰু সেয়া হৈছে গতিকে একমাত্ৰ উপায় হৈছে ভূপেন বৰা হয়তো থাকিব নহ'ব নহ'লে এওঁলোকে মিত্ৰতা কৰিব নোৱাৰে তাৰ পাছতে AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে কি ভাষ্য আগবঢ়াইছে তাৰ সাৰাংশখিনি এনেকুৱা যে মিত্ৰতা কৰিলে কংগ্ৰেছৰ লাভ হ'ব নহ'লে শূন্য হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে AIUDFৰ বিধায়কজনে সকলো ফালৰ পৰা এতিয়া তেওঁলোকে চেষ্টা কৰি আছে নিৰ্লজভাৱে আবেদন জনাই আছে AIUDFৰ বিধায়কসকলে গতিকে এই ক্ষেত্ৰত আমি কোৱা গোটেইকেইটা শব্দ আসলতে আমি কোৱা নহয় বিৰোধী শাসকসকলে কোৱা ভাষা আমি এবাৰ মজিবুৰ ৰহমানৰ ভাষ্য শুনাব বিচাৰিম কি কৈছে বিষয়টো সংক্ৰান্তত তেখেতে যেনেকৈ কৈছে কংগ্ৰেছটো একদম মানে হেক কৰিহে এৰিব তাৰ মানে কংগ্ৰেছৰ যিটো নেকি লাষ্ট মানে যিটো নেকি কফিলত যিটো গজাল মাৰিব লাগে লাষ্ট গজালটোৱে আপোনাৰ ভূপেন বৰাই মাৰিব কাৰণ আপুনি ভালকৈ জানে যে মৌলানা বদৰুদ্দিন আজমল সাহেব UDF নাথাকিলে UDF যদি সহায় নকৰে তেতিয়া কলিয়াবৰ আৰু নগদ কোনো পৰ্যায় কংগ্ৰেছ মানে আহা মংগলদৈত আপোনাৰ কোনো পৰ্যায় 2024 চনত লোকসভাত জিকিব নোৱাৰে কিন্তু তেখেতসকলে মানে ক'ব খুজি আছে কি যে আমি আজমল সাহেবৰ লগত এলায়েন্স নকৰো UDFৰ লগত এলায়েন্স নকৰো এলায়েন্স যদি নকৰে 100% লিখি ৰাখক যে কংগ্ৰেছ অহা 2024 চনত শূন্য হ'ব আৰু আমাৰ দলে আমি 3খন সিট আমাৰ দলে যোৱা 2014 চনত আমি লোকসভাত পাইছিলো গতিকে আজিও আপুনি বিশ্বাস ৰাখক আমি ভূপেন বৰা কংগ্ৰেছ পাৰ্টিতকৈ বৰ্তমানে অসমত UDF শক্তিশালী হৈ আছে আমি 3খন পাইছিলো আমি 4-5খন সিট 2024 চনত পাম আৰু এনেধৰণে খবৰ অব্যাহত থাকিব ইভিনিং হেডলাইন্সত ল'ব লাগিব এটা বিৰতি